এটা কথা অনুভৱ কৰিছো যে ইয়াত কিবা এটা নতুন কাম হ'ব গৈ আছে। আমাৰ অসমৰ স্কুলবিলাকত হেডমাষ্টাৰসকলে FCIৰ পৰা চাউল আনে, আমি পইচা দিওঁ, সেই পইচা দি দালি গেছ আনে, খৰি আনে, দুগৰাকী কৰ্মী আৰু সহায়িকাই মিড ডে মিল বনায় আৰু আমি ল'ৰা ছোৱালীক খুৱাওঁ। কেতিয়াবা যদি চাউল অহাত দেৰি হয় বা চৰকাৰী টকাটো অহাত যদি দেৰি হয়, ল'ৰা ছোৱালীসকলে খাবও নাপায়। আৰু কেতিয়াবা আমি দেখা পাওঁ যে কোনোবা স্কুলত প্ৰধান শিক্ষকগৰাকী যদি কেইদিনমান স্কুললৈ নাহে ঘৰুৱা অসুবিধাৰ কাৰণে, ল'ৰা ছোৱালীয়ে মিড ডে মিল খাব নোৱাৰে। পুৰ সমষ্টিত আগবাঢ়ি যাওঁ। জালুকবাৰীৰ আমিন গাঁৱত প্ৰথম আমি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন আমি আৰম্ভ কৰিলোঁ। আমাৰ সেই সময়ৰ সমষ্টিত 200খন স্কুললৈ ৰাতিপুৱা মিড ডে মিল যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। প্ৰথমতে মিড ডে মিল বনোৱা বাইদেউসকলে আহি আপত্তি কৰিলে যে আমাৰ চাকৰিটো যাব। আমি তেওঁলোকক ক'লো এতিয়া চাকৰি যাব নালাগে, খালি আগতে আপোনালোকে ৰান্ধনি আছিলে, এতিয়া আপোনালোকে বিলনী হ'ব, একেই দৰমহা পাব, একেই পাব, খালি বস্তুখিনি আপোনালোকে লৈ আহিব গেটৰ পৰা আৰু ধুনীয়াকৈ বিতৰণ কৰি চাফ চুপ কৰি আকৌ গাড়ীখনত উঠাই দিব, যেনেকৈ দৰমহা পাই আছিল তেনেকৈ পাই থাকিব। প্ৰথমতে মোক বিশ্বাস কৰা নাছিলে, কিন্তু দুদিন পিছত যেতিয়া মাহৰ দৰমহা মাহত পাই থাকিলে, বিলনীৰ কাম পালে, লাহে লাহে সেই বিতৰ্কটো শেষ হৈ গ'ল। আমি যোৰহাটত এই চেণ্ট্ৰেলাইজ কিটচেনৰ কাম আৰম্ভ কৰিলোঁ। এতিয়া অসমত 3খন জিলাত, কামৰূপ জিলা, কামৰূপ মহানগৰ জিলা আৰু যোৰহাট জিলাত এই আঁচনিটো আৰম্ভ হ'ল। কিন্তু মোৰ মনত লাগি আছিলে যে 6খন আমি কৰিব লাগে। যোৱা বছৰ আমি মাজুলীত কিটচেন বনোৱাৰ কাম আমি আৰম্ভ কৰিলোঁ আৰু এইবাৰ অলপ সাহস কৰি আমি নলবাৰী জিলা, তেজপুৰ জিলা, ডিব্ৰুগড় জিলা আৰু লখিমপুৰ জিলাত এই আমি কিটচেনৰ জৰিয়তে মিড ডে মিল দিয়াৰ ব্যৱস্থা আৰম্ভ কৰাৰ বাবে আমি সিদ্ধান্ত ল'লো। ৰাজ্য চৰকাৰে কিটচেনটো বনাই দিব আৰু হৰে কৃষ্ণ ফাউণ্ডেশ্যনে চৰকাৰে দিয়া টকাৰ ওপৰত অতিৰিক্তকৈ টকা দি তেওঁলোকে এই পাত্ৰ ফাউণ্ডেশ্যন আৰু ৰাজ্য চৰকাৰৰ সহযোগত মিড ডে মিল আঁচনি যোগান ধৰিব। আমাৰ LP স্কুলত চৰকাৰে 6 টকা 78 পইচা দিয়ে। ইয়াৰ লগত অক্ষয় পাত্ৰই 5 টকা 72 পইচা যোগ দিব। এতিয়াৰ পৰা ডিব্ৰুগড় জিলাৰ গোটেইকেইটা সমষ্টিতে 6 টকা 78 পইচাৰ পৰিৱৰ্তে ল'ৰা ছোৱালীয়ে 12 টকা 50 পইচাৰ প্ৰতিদিনে মিড ডে মিল খাবলৈ সক্ষম হ'ব। তাৰমানে খাদ্য পুষ্টিকৰ হ'ব আৰু গাড়ীখনতো ইয়াতে যিটো ইয়াৰ পৰা দুলীয়াজানলৈ লৈ যাব, গোটেইটোত হট চেম্বাৰ থাকিব। তাৰমানে যি গৰম ইয়াত আছে, স্কুললৈ গৈ একেটা গৰমে গৰমে তাতে গৈ খোৱাখিনি পাবগৈ। আৰু UPত আপাৰ প্ৰাইমেৰীত আমি চৰকাৰে 10 টকা 70 পইচা দিওঁ, হৰে কৃষ্ণ ফাউণ্ডেশ্যনে 2 টকা 33 পইচা দিব আৰু আপাৰ প্ৰাইমেৰীটো আমি 12 টকা 50 পইচাকৈ আমি ল'ৰা ছোৱালীক প্ৰতিদিনে মিড ডে মিল আঁচনি দিবলৈ সক্ষম হ'ম। এই হৰে কৃষ্ণ ফাউণ্ডেশ্যনে ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলত স্কুল চলায়, তাৰ পৰা জনজাতীয় ল'ৰাবিলাকক লৈ আহি পঢ়া শুনা কৰোৱায় আৰু অসমতো মধ্যাহ্ন ভোজনৰ উপৰিও আৰু বহুতো সমাজ সেৱাৰ কামত
তেওঁলোকে নিজক জড়িত কৰি ৰাখিছে। শ্ৰদ্ধাৰ ৰাইজ, মোৰ মনত সপোন আছে যে পৰ্যায়ক্ৰমে আমি এনেকে আগবাঢ়ি গৈ অসমত যদি ৩৫ লাখ ষ্টুডেণ্টক আমি এই মিড ডে মিলৰ সুবিধা দিব পাৰোঁ আৰু তাৰ পিছত লাহেকৈ আমি যদি স্কুলবিলাকত এটা ব্ৰেকফাষ্ট এটাও আৰম্ভ কৰিব পাৰোঁ, চাহ বাগিচাই হওক বা আন অঞ্চলতে হওক, ৰাতিপুৱা স্কুলত অহাৰ লগে লগে কিবা অলপ বিস্কুট চাহ আৰু দুপৰীয়া খোৱা, দুখীয়া ল'ৰা ছোৱালীৰ স্কুলত অহাৰ সংখ্যা বহু গুণে বাঢ়ি যাব, ড্ৰপ আউট কমি যাব আৰু আমাৰ দুখীয়া দৰিদ্ৰ মানুহে শিক্ষাৰ এটা ৰাস্তা বিচাৰি পাব। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোত মই ডিব্ৰুগড় জিলাৰ ৰাইজক অভিনন্দন জনাম যে এনে সুন্দৰ আঁচনি এটা আজি আমি খোৱাং সমষ্টিৰ এই সুন্দৰ খামটি ঘাটত আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। খামটি ঘাটত কিটচেন হ'ব, কিন্তু খোৱা বস্তু মিড ডে মিল ডিব্ৰুগড় জিলাৰ প্ৰতিখন প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়লৈ যাব। মই ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। লগতে অহাকালিৰ পৰা কোনোবাই মিড ডে মিলৰ বাইদেউসকলক লগাই দিব যে আপোনালোকৰ চাকৰি যাব। মই এতিয়াই কৈ দিছোঁ, কাৰো চাকৰি নাযায়, বৰঞ্চ দুই এদিনতে তেওঁলোকৰ দৰমহা বঢ়াৰহে ভাল খবৰ তেওঁলোকে শুনিবলৈ পাব। গতিকে প্ৰচাৰ কৰা ইলেকশ্যন যিমানে ওচৰ চাপি আহিছে, ভুৱা প্ৰচাৰ কৰা এচাম মানুহৰ সংখ্যাও বাঢ়িছে। ইয়াতে যিহেতু আমাৰ গাঁও পঞ্চায়ত, বুথ কমিটি সকলোৰে ৰাইজ উপস্থিত আছে, সকলোৱে যাতে সকলো কথা ৰাইজক সুন্দৰভাৱে প্ৰকাশ আৰু প্ৰচাৰ কৰিব পাৰে, তাৰ বাবে এই গোটেই আঁচনিটোৰ বিষয়ে মই অলপ সময় লৈ ৰাইজক বুজাই দিবলৈ চেষ্টা কৰিছোঁ।